নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত কুম্ভ ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহক মূল বিষয়লৈ। আমাৰ সকলোৰে মনত এই কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব, বা মোৰ ৰাশি চক্ৰই কেনেকুৱা ধৰণৰ ফলাফল লাভ কৰিব আৰু এই অক্টোবৰ মাহটো কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে আহি থকা মাহটো কেনেকুৱা হ'ব, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত কেনেধৰণৰ অগ্ৰগতি দেখিব পাব, বা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'বনে নহয়, এনেধৰণৰ বহু ইত্যাদি। ৰাশিফলৰ ওপৰত ভিত্তি কৰি গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধি বিবেচনা কৰি এই 2024 বৰ্ষৰ অক্টোবৰ মাহৰ আপোনালোকৰ মাহেকীয়া ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে, যাতে আপুনি সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। এই ভিডিঅ'টোত আমি এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোৰ বাবে আপোনালোকৰ ৰাশিফলৰ মাহেকীয়া ৰাশিফল কেনেকুৱা হ'ব সেই বিষয়ে বিশেষভাৱে উল্লেখ কৰিছোঁ। ইয়াত আপোনালোকৰ পৰিয়াল, বিত্ত, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ বিভিন্ন তথ্য 2024 বৰ্ষৰ অক্টোবৰ মাহত ৰাশিফলৰ সম্পূৰ্ণ তথ্য ইয়াত উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি এই অক্টোবৰ মাহটোত আপুনি কেনেধৰণৰ প্ৰস্তুতি চলাব লাগিব। ইয়াত দিয়া হৈছে আপোনালোকৰ ৰাশিফলত এই অক্টোবৰ মাহটোত কেনেধৰণে আপোনালোকে পঢ়া শুনা কৰিব পাৰিব আৰু কেনেধৰণৰ শিক্ষা লাভ কৰিব পাৰিব। আপোনালোকে এই ভিডিঅ'টো ভালকৈ চাওক আৰু সেই অনুসৰি আপোনালোকে প্ৰস্তুতি চলাওক। কিন্তু আপোনালোকক এইটো জনাই দিয়া হৈছে যে ইয়াত দিয়া ৰাশিফলৰ এই অক্টোবৰ মাহৰ যি বৰ্ণন, ইয়াত কোনো নিৰ্দিষ্ট ব্যক্তিক উল্লেখ কৰি ইয়াত বিশেষভাৱে কোৱা হোৱা নাই। ইয়াতে সকলো ব্যক্তিৰ হৈ ইয়াৰ যি তথ্য লাভ কৰিব সকলো কাৰণে ইয়াত উল্লেখ কৰা হৈছে। গতিকে এইদৰে আপুনি আপোনাৰ জীৱনৰ ঘটিব পৰা সকলো কথা তথ্য সংগ্ৰহ কৰিব। গতিকে পলম নকৰি আমি এতিয়া আগবাঢ়োঁ এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত মাহেকীয়া ৰাশিফলৰ সম্পূৰ্ণ বৰ্ণন। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ মধুৰ আচৰণ আপোনাৰ প্ৰতি পৰিয়ালৰ লোকৰ আকৰ্ষণ কৰিব পাৰে আৰু আপোনাৰ কথাত তেওঁলোক আপ্লুত হ'ব। আপোনাৰ ঘৰত সুখ শান্তিৰ পৰিৱেশ থাকিব আৰু সকলোৱে একেলগে ক'ৰবালৈ ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। এই মাহত আপুনি নিজৰ কামত ব্যস্ত থকাৰ বাবে পিতৃ মাতৃক বেছি সময় দিব নোৱাৰিব, কিন্তু তেওঁলোকৰ সেৱা কৰাৰ অনুভূতি আপোনাৰ মনত থাকিব। ভাই ভনীৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব, যিয়ে আপোনাৰ মনটো সুখী কৰি ৰাখিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে শুভ হ'ব আৰু বাকী থকা কাম সম্পূৰ্ণ হ'ব। গতিকে ক'ৰবাত টকা আবদ্ধ হৈ যদি আছে তেন্তে এই মাহত ঘূৰাই দিয়া হ'ব, যিয়ে ঘৰত সমৃদ্ধি কঢ়িয়াই আনিব। ব্যৱসায়ত আপুনি সফলতা লাভ কৰিব আৰু আপোনাৰ শত্ৰুৱেও আপোনাৰ ওপৰত আপ্লুত হ'ব। বজাৰত আপোনাৰ সন্দৰ্ভত ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব। চাকৰি বিচৰা ব্যক্তিসকলে বন্ধু বান্ধৱীৰ পৰা সমৰ্থন পাব আৰু ক'ৰবাৰ পৰাও এটা ভাল চাকৰিৰ অফাৰ পাব পাৰে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে মাক দেউতাক বা বয়োজ্যেষ্ঠসকলৰ লগত আলোচনা কৰি আপুনি এটা পৰামৰ্শ লওক। চৰকাৰী বিষয়াৰ ভ্ৰমণৰ সম্ভাৱনা আছে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি পঢ়া শুনাত কম আৰু আন ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব, কিন্তু কিবা এটাক লৈ মনত সন্দেহ সৃষ্টি হ'ব। যদি আপুনি সৃষ্টিশীল কামত অধিক মনোনিৱেশ কৰিব পাৰে আৰু আপুনিও ইয়াক উপভোগ কৰিব পাৰিব। পৰিয়ালৰ সদস্যসকলেও
আপোনাক সহায় কৰিব, যিয়ে আপোনাৰ প্ৰেৰণা বৃদ্ধি পাব। যদি আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰি আছে, তেন্তে আপুনি জীৱনত এজন নতুন পথ প্ৰদৰ্শক পাব, যিয়ে আপোনাক সঠিক পথ দেখুৱাব পাৰে। চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা যিসকল ব্যক্তি, সেই ব্যক্তিসকলৰ ক্ষেত্ৰত তেওঁলোকক সহায় কৰিব পৰা সংগী বিচাৰিব, কিন্তু ইয়াৰ বাবে সময় লাগিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহত আপোনাৰ খৰচ বাঢ়িব। সংগীৰ বাবে এটা নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব। আপোনালোক দুয়োৰে মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব, কিন্তু কিবা এটাক লৈ সন্দেহ আপোনালোকৰ মনত থাকিব। এনে সময়ত কথাবোৰ মনত ৰখাতকৈ মুকলিকৈ কথা পাতিলে বেছি ভাল হ'ব। যদি আপোনালোকৰ বিবাহ হোৱা 10 বছৰতকৈ অধিক হৈছে, তেন্তে আপোনাৰ সংগীৰ ওপৰত আপোনাৰ আস্থা অধিক দৃঢ় হৈ উঠিব। তেওঁলোকে কোৱা কিবা এটাই আপোনাক বহু পৰিমাণে প্ৰভাৱিত কৰিব পাৰে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এতিয়া নিজৰ প্ৰকৃত জীৱনসংগী বিচাৰিবলৈ নিজকে উন্নত কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, মাহৰ আৰম্ভণিতে ঠাণ্ডাৰ লগত জড়িত সমস্যা হ'ব পাৰে, গতিকে ঠাণ্ডা বস্তু সেৱন কৰাৰ পৰা বিৰত থাকক আৰু বৰষুণৰ পৰা আঁতৰি থাকক। উচ্চ ৰক্তচাপত ভুগি থকা ব্যক্তিসকলে এই মাহত নিজৰ বিশেষ যত্ন ল'ব লাগিব আৰু উপযুক্ত খাদ্যাভ্যাস বজাই ৰাখিব লাগিব। আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব আৰু সৃষ্টিশীলতা বৃদ্ধি পাব। সকলোৰে লগত কথা পাতি থাকোঁতে নিজৰ আচৰণ কোমল কৰি ৰাখক আৰু সহজভাৱে মিঠাকৈ কথা কোৱাৰ চেষ্টা কৰক। আপোনালোকৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপোনালোকলৈ এক বিশেষ পৰামৰ্শ আগবঢ়া হৈছে। মাহৰ মাজভাগত এনে কিছুমান অনুভৱ আপোনাৰ মনলৈ আহিব, যিয়ে আপোনাৰ ইচ্ছাত আধিপত্য বিস্তাৰ কৰিব পাৰে। যদি আপুনি একেটা ইগোতে এনে কাম কৰে, তেন্তে ইতিমধ্যে কৰা কামসমূহ নষ্ট কৰি পেলোৱা হ'ব। গতিকে এই বিষয়ে আগতীয়াকৈ সজাগ হৈ থাকক। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায়ক হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট উলম বিলম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে, প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে, প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ, সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল কুম্ভ ৰাশিৰ ব্যক্তিসকলে এই 2024 বৰ্ষৰ অক্টোবৰ মাহত লাভ কৰিবলগীয়া ৰাশিফলৰ সম্পূৰ্ণ বৰ্ণন।
আপোনাৰ মনত যদি এতিয়াও কিবা জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপোনালোকে তলত কমেণ্ট কৰি আমাক অৱগত কৰিব পাৰে আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।